কোনো সংযোগ হোৱা নাই নেকি এতিয়ালৈকে আহিছে বিটু বৰুৱা ভৱেশ দলে হেল্ল' নমস্কাৰ ধীৰাজ কাকতি নমস্কাৰ মাইনু হাই হাই সমীৰণ শৰ্মা নমস্কাৰ প্ৰিয়া নমস্কাৰ সকলোকে থেংক ইউ হিমাদ্ৰী কলিতা বৰ্ণালী শইকীয়া থেংক ইউ নমস্কাৰ জয়ন্ত লহকৰ ভাল ভাল জে বৰা নমস্কাৰ নমস্কাৰ গুণ কলিতা কল্পনা বৰা নমস্কাৰ হেল্ল' গীতা ডেকা নমস্কাৰ নমস্কাৰ ৰাকেশ দাস গুড ইভিনিং কৌশিক নন্দিতা পাঠক নমস্কাৰ ভাল ভাল নিৰ্মালী নাথ ভাল অভিমানী অসম ভাল 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 দিলীপ নমস্কাৰ অংকিত নমস্কাৰ নমস্কাৰ আৰ্য়া কোচ নমস্কাৰ অ'কে মীনাক্ষী প্ৰিন্সি মই আপোনাক লগ পাব বিচাৰোঁ বহুত প্ৰব্লেমত অ'কে মই কৈ আছোঁ ক'ত লগ পাবা উষা আগৰৱাল নমস্কাৰ পূৰবী বৰুৱা মহন্ত নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ দেই মই সকলোকে নমস্কাৰ জনাইছোঁ মই আচলতে এনেকৈ ফেচবুক লাইভত আজিলৈকে অহা নাই মোৰ প্ৰথম অভিজ্ঞতা হ'ব মই সকলোকে নমস্কাৰ দিছোঁ দেই সকলোৱে মেছেজ দিছে মই আপোনাক কথাত একমত দেই থেংক ইউ নমস্কাৰ পল্লৱী স্বপ্না পংকজ ভৰালী বিকাশ নমস্কাৰ 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 সকলোকে নমস্কাৰ জনাইছোঁ মই দুটামান বিষয় মই বোলো আপোনালোকৰ সকলোৰ লগত মই জনাম আচলতে মই এনেকৈ লাইভ প্ৰায় আজি যোৱা মাহতে আহিম বুলি ভাবিছিলোঁ যেতিয়া মই কাম্যৰ জৰিয়তে আমাৰ মূলা গাভৰু শীৰ্ষক যেতিয়া এটা প্ৰশিক্ষণ শিবিৰ কৰিছিলোঁ গুৱাহাটী শিল্পগ্ৰামত তেতিয়া সেই অনুষ্ঠানটোৰ সফলতাৰ পিছতে আহিম বুলি ভাবিছিলোঁ কিন্তু বিশেষ কাৰণৰ কাৰণে অহা নহ'ল ভাবিলোঁ যে এই সুযোগতে এটা মনৰ বিষয় এটা ৰাখি দিওঁ নমস্কাৰ দেই সকলোৱে ইমান মেছেজ দিছে ধন্যবাদ নমস্কাৰ ভালে আছোঁ নমস্কাৰ গুড ইভিনিং বাইদেউ নমস্কাৰ দিলীপ নাথ মীনাক্ষী সোণোৱাল শইকীয়া নমস্কাৰ দেই সকলোকে নমস্কাৰ জনাইছোঁ বহুত বহুত ধন্যবাদ আপোনালোকে সংযোগ হৈছে গুড ইভিনিং আশ্ৰাফুল হক পল নমস্কাৰ ৰিজু নমস্কাৰ বহুত বহুত ধন্যবাদ বৰ্ণালী শৰ্মা বহুত ধন্যবাদ জুলি হাজৰিকা গুড ইভিনিং দীপাংকৰ মেধি নমস্কাৰ ছানিদুল ইছলাম নমস্কাৰ ৰিমলি মহন্ত নমস্কাৰ দেই সকলোকে নমস্কাৰ জনাইছোঁ মই নমস্কাৰ দি যাম বাৰু বহুত মেছেজ আহি আছে থেংক ইউ ছ' মাছ প্ৰথম মোৰ এইটো এনেকৈ লাইভ আহিছোঁ আচলতে বিষয়টো হৈছে যে মই বহুত দিন বহিছোঁ মানে কি মই নিজৰ কিছু কাম কৰিলোঁ লাষ্ট শেষৰ 2 বছৰ আৰু তাৰে পিছত মই এটা কাম্য এখন প্লেটফৰ্ম কৰিছিলোঁ আজি কেইদিনমান আগত আৰু কাম্যৰ জন্মটো মই কিয় দিলোঁ সেই প্লেটফৰ্মখনৰ ইতিমধ্যেই মই মানে সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন চেনেলৰ জৰিয়তে ইতিমধ্যে প্ৰকাশ কৰিছিলোঁ তৎসত্বেও কেতিয়াবা কি হয় পৰিৱেশবিলাকত বহুত বেছি মন খুলি ক'ব নোৱাৰি কিছুমান সময় নিৰ্ধাৰিত হৈ থাকে সেইকাৰণে নমস্কাৰ দেই সকলোকে নমস্কাৰ ইমান মেছেজ দিছে থেংক ইউ ছ' মাছ থেংক ইউ তৰালী শৰ্মা জ্যোতিমা নমস্কাৰ গুড ইভিনিং নৱ বহুত ধন্যবাদ আচলতে মই মোৰ জীৱনত কিছুমান এনেকুৱা সময় পৰিৱেশ কিছুমান এনেকুৱা ধৰণৰ ঘপককৈ আহি গৈছে যিবিলাক হয়তো মই নিজেও ভবা নাছিলোঁ কেতিয়াও ৰাজনীতিত ইমান সক্ৰিয়তাৰে কাম কৰিম কেতিয়াও ভবা নাছিলোঁ মোৰ ঘৰখনৰ পৰাতো মই ভাবিবলগীয়া তেনেকুৱা পৰিৱেশেই নাছিল কিন্তু যা হওক
কাম্যৰ জন্মৰ আঁৰত 2-3টা মান বিষয় আছে মই আপোনালোকৰ আগত ৰাখিছো যে সৌভাগ্যক্ৰমে মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছত মই 5টা বছৰ বিধায়ক হিচাপে বটদ্ৰা সমষ্টিত মই তাত কিছু সেৱা আগবঢ়োৱাৰ কাৰণে সক্ষম হৈছিলো আৰু মোৰ প্ৰথমটো 5টা বছৰত যেহেতু এগৰাকী সাংস্কৃতিক মানে আমি ক্ষেত্ৰৰ পৰা যোৱা বিষয়বিলাক আসলতে আমি বহুত দকৈ ভাবি পেলাই মানে অনুভৱ কৰিবলগীয়া কিছুমান এনেকুৱা হৈ যায় যে আমি আওকাণ কৰিব নোৱাৰো বহুত গুৰুত্ব সহকাৰে কিছুমান বস্তু লৈছিলো বিশেষভাৱে মহিলাৰ ক্ষেত্ৰত বহুত বিষয় মই দেখিছিলো স্বচক্ষুৰে দেখিছিলো যিবিলাক আমি হয়তো সিনেমাত দেখিছিলো বা তেনেকুৱা ধৰণৰ চৰিত্ৰ নিজে ৰূপায়ণ কৰিছিলো কিন্তু বাস্তৱ সমাজখনত গাঁৱে ভূঞে যেতিয়া কিছুমান জিয়া ছবি দেখিছিলো সেইবিলাক দেখি পেলাই অন্তৰাত্মা কান্দিছিলে যে ইয়াৰ পিছত কি হ'ব উত্তৰটো ক'ত আহিব নমস্কাৰ দেই নমস্কাৰ জুন্তি বিনিতা পম্পী নমস্কাৰ গতিকে সেই অভিজ্ঞতাত মই দেখিবলৈ পাইছিলো আটাইতকৈ বেছি যিখন ছবি মই দেখিবলৈ পাইছিলো সেইটো হৈছে যে বিধায়ক হিচাপে যেতিয়া তাত মই যিকেইটা দিন মই তাত আছিলো মৰিগাঁৱত আছিলো সেইখিনি সময়ত এনেকুৱা বহু যুৱতী মোৰ ওচৰত আহিছিল যিবিলাক হয়তো 16 বছৰীয়া কোনোবা গৰাকী 17 বছৰীয়া 18 বছৰীয়া 20 বছৰৰ তলত বহুত ছোৱালী এনেকুৱা আছিল যিবিলাকে ৰাতিপুৱা 5টা বজাৰ পৰা মোৰ ঘৰৰ সন্মুখত আহি ৰৈ থাকে আৰু তেওঁলোকৰ হাতত এটি কেঁচুৱা কোনোবাটো হয়তো 1.5 বছৰ কোনোবা 2 বছৰ কোনোবা 4 বছৰ বা একদম এনেকুৱা ধৰণৰ পৰিৱেশ মই স্বচক্ষুৰে আগতে কেতিয়াও দেখা নাছিলো যদিও অসমখন বিভিন্ন সময়ত ঘূৰিছো যদিও কিন্তু সমস্যা সমাধানৰ ক্ষেত্ৰত কিবা এটা মানে আশা বিচাৰি এনেকে একদম ডাইৰেক্টলি মোৰ ওচৰত আহা এনেকুৱা ধৰণৰ অভিজ্ঞতা মোৰ সেই 5টা বছৰতে হৈছে বহুত আশালৈ তেওঁলোকে আহিছিল আৰু সেইখিনি সময়ত মই দেখিছিলো যে সঁচা অৰ্থত আমাৰ গাঁওবিলাকত গাঁৱে ভূঞে থকা মহিলাবিলাক যুৱতীবিলাকৰ ক্ষেত্ৰত যেটো সমস্যা মই একদম স্বচক্ষুৰে দেখিছিলো সেইটো হৈছিলে যে অতি কম সময়ত কম বয়সত বিয়া হোৱা আৰু তাৰ পিছত যাৰ লগত ভাল হৈছেটো ভালেই কিন্তু যাৰ লগত হয়তো ভবা মতে নহল হয়তো কোনোবা এনেকুৱা যুৱতী মোৰ ওচৰত আহিছে যাৰ বিয়া হৈছে 2 বছৰ পিছতে স্বামী ঢুকাইছে আৰু কুলাত হয়তো একদম কণমানি এটি শিশু আৰু সেইখিনি সময়ত হয়তো চিন্তা চৰ্চা নকৰাকে হয়তো ঘৰৰ অমতত গুচি গৈছে বা পলাই গুচি গৈছে বা বিয়া হৈছে ছোৱালীজনীকটো আমাৰ এনেও সমাজত বুজা বুলিয়ে কয় বহুতে এতিয়াও সমাজত গাঁৱত গতিকে তেনেকুৱাকেও বহুত যুৱতী মোৰ ওচৰত আহিছিলে আৰু এটা কথা কয় যে বাইদেউ এতিয়া কি কৰো এই কেঁচুৱাটিক লৈ ক'ত যাওঁ বা আমাৰ সংস্থাপন দিয়ক কিন্তু ইমান সংখ্যক মই মোৰ নিজৰ সমষ্টিত নিজে দেখিছিলো মই যিমানখিনি পাৰো মোৰ সমষ্টিত থাকোতে যিখিনি পাৰিছো তালৈকে কৰিছো কিন্তু কাৰণ সমষ্টি এটা ধেমালি নহয় ইমান মানুহক একেলগে চাৰিওফালৰ পৰা সহায় কৰিবৰ কাৰণে ইমানখিনি সক্ষমতাও মানে সেইখিনি সময়ত মই নিজেও নতুন আছিলো কাক কেনেদৰে কি ধৰণে সহায় কৰিম তথাপিতো মই মোৰ ফালৰ পৰা যিমানখিনি কৰিব লাগে কৰিছিলো আৰু তাত মই বিশেষকৈ সেই ছোৱালীবিলাক সেই যুৱতীবিলাকৰ ক্ষেত্ৰত এই ধৰণৰ সমস্যাবিলাক দেখিছিলো যে কম বয়সত বিয়া হয় বা অথবা কিছুমান মহিলা সময়মতে বিয়া হলেও তেওঁলোকে হয়তো যাৰ ভাল হৈছে ভালেই কিন্তু এনেকুৱা কিছুমান মহিলা আছে যিবিলাক সেই কম বয়সতে বিধৱা হৈছে বা পাৰিবাৰিক সংঘাততে হওক ঘৰৰ পৰা ওলাই আহিছে যিখিনি প্ৰাপ্য সেইখিনি প্ৰাপ্যখিনি পাবৰ কাৰণে তেওঁলোকৰ মানে আইনীভাৱে যুঁজিবৰ কাৰণে তেওঁলোকৰ হাতত মানে ধনৰ মানে পৰ্যাপ্ত পৰিমাণৰ ধনৰ অভাৱ আছিলে যাৰ কাৰণে তেওঁলোকৰ বিয়াত খুব আশা কৰি দিয়া ঘৰৰ ফালৰ পৰা দিয়া আজবাবখিনি বা ঘৰৰ পৰা বিয়াত দিয়া সেই বস্তুখিনি আনিবৰ কাৰণে তেওঁলোকৰ ওচৰত সক্ষমতা নাছিলে গতিকে এনেকুৱা ধৰণৰ বহুত সমস্যা দেখিছিলো আৰু সেইখিনিৰ উপৰিও তাৰ উপৰিও মই সমষ্টিত বিধায়ক হৈ থাকোতে মই যিখিনি প্ৰত্যাহ্বান মই নিজৰ জীৱনত যিখিনি মুখামুখি হলো তাৰ পিছত 2021 চনত হৰাৰ পিছৰ পৰা মোৰ জীৱনৰ বেলেগ এটা যাত্ৰা আৰম্ভ হ'ল তাতেও মই যিখিনি প্ৰত্যাহ্বান নেওচি আজিৰ ডেটলৈকে এতিয়ালৈকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা লাভ কৰিলো এই গোটেইবিলাক দেখি বা বাহ্যিক সমাজখনতো দেখি এটা বস্তু মই অনুভৱ কৰিলো যে মহিলা এগৰাকীৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলাগৰাকীৰ প্ৰত্যাহ্বান জীৱনত বহুত বেছি থাকে আৰু সেই প্ৰত্যাহ্বানখিনি নেওচি নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে আটাইতকৈ বেছি দৰকাৰ মানসিক শক্তি
আত্মবিশ্বাস, যাৰ কাৰণে হয়তো আজিও মই ইয়াতে আপোনালোকৰ সন্মুখত বহুতে ইয়াতে হয়তো বহুতে নহয় কিছু সংখ্যাই ক'ব বিচাৰে যে আঙুলতা অহংকাৰী নেকি। আচলতে আত্মবিশ্বাসী আমি বহুতে মহিলাৰ সেই আত্মবিশ্বাসটোক অহংকাৰী ৰূপত প্ৰতিষ্ঠা কৰাব বিচাৰে। মই আত্মবিশ্বাসী, মই কাৰো ওচৰত নাকান্দো, সেইকাৰণে চাগে ভাবে যে অহংকাৰী। মই নাকান্দো কাৰো ওচৰত, মোৰ আৱেগখিনি মই কেতিয়াও বিক্ৰী কৰিব নিবিচাৰো কাৰো আগত। গতিকে এই বিভিন্ন ধৰণৰ বিষয়বিলাক চাই মই যোৱা কেইটামান দিনৰ আগত, বহুত দিনে আগৰ এটা পৰিকল্পনা আছিল কাম্য। গতিকে মই কাম্য নামটো দি মই কেইগৰাকীমান সতীৰ্থলৈ মই তেওঁলোকক এই বিষয়টো উপস্থাপন কৰিলো যে আমি উঠি অহা প্ৰজন্মখিনিক, আমাৰ ক্ষেত্ৰত যি হৈ গৈছে বা কাৰোবাৰ ক্ষেত্ৰত যি হৈছে, কিন্তু উঠি অহা প্ৰজন্মখিনিক আমি তেওঁলোকক শক্তিশালী কৰিব লাগিব। কাৰণ যুৱতীসকল বৰ্তমান সময়ত আমি জানো যে একদম স্থিৰতাহীন এখন সমাজ, এই মোবাইলটো, এই ছচিয়েল মিডিয়াটো অথবা যি ধৰণৰ বস্তুবিলাক আমি চাই থাকো, খুব আৱেগিক হৈ গৈছোগে আমি কিছুমান ক্ষেত্ৰত। গতিকে এই যুৱতীসকলক আমি কৰবাত আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে শক্তিশালী কৰিব পাৰিম নেকি, মানসিকভাৱে শাৰীৰিকভাৱে আমি শক্তিশালী কৰিব পাৰিম নেকি, আত্মবিশ্বাস তেওঁলোকক গঢ়িব পাৰিম নেকি, এই ধৰণৰ চিন্তা চৰ্চা কৰি আমি কাম্যখন, আমি মঞ্চখন আমি সৃষ্টি কৰিলো। আৰু কাম্যৰ জৰিয়তে প্ৰথমটো আমি মূলা গাভৰু শীৰ্ষক নাম দি আমি 5 দিনীয়া কেৰাটে প্ৰশিক্ষণ এটা কৰিলো। আমি জানো যে 5 দিনত কেৰাটে কোনেও শিকিব নোৱাৰে, কিন্তু সেল্ফ ডিফেন্সৰ কেইটামান হলেও দিশ আমাৰ যিসকল ইয়াতে ছাত্ৰীসকলে আহি শিকি গৈছে তেওঁলোকৰ অভিজ্ঞতাখিনি বাৰু জনাব কেতিয়াবা ফেচবুকৰ জৰিয়তে। কিন্তু আমি বহুত প্ৰয়াস কৰিছো যে তোমালোকে ভিতৰৰ পৰা তোমালোকে শক্তিশালী হোৱা, কাৰণ আহি থকা সমাজখনত যিমানবিলাক প্ৰত্যাহ্বান আছে তাক যদি তোমালোকে নেওচি আগবাঢ়িব লাগে, তেতিয়াহ'লে আটাইতকৈ বেছি ডাঙৰ তোমালোকৰ অস্ত্ৰ হ'ব যে মানসিক শক্তিটো। গতিকে পৰিকল্পনাৰ ভিত্তিত যাতে জীৱনটো তেওঁলোকে জীয়াব পাৰে, সেই কথাবিলাক চিন্তা কৰি আমি এই প্ৰথমটো কাৰ্যসূচী ললো। আৰু সঁচা কথা ক'বলৈ গ'লে সেই অনুষ্ঠানটো সকলো ৰাইজে খুব আদৰি ল'লে, ভাল পালে। বহুত মহাবিদ্যালয়ৰ পৰা ফোন আহিল যে এনেকুৱা ধৰণৰ অনুষ্ঠান তেখেতসকলৰ মহাবিদ্যালয়সমূহতো কৰিব লাগে। গতিকে সেই বিষয়টো আমাক বহুত আনন্দিত কৰিলে আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ফোন কৰি জনালে যে বিষয়টো আগলেও আমি লৈ যাব লাগে এই গোটেই অনুষ্ঠানটি। আৰু তাৰপিছতে আমি শিৱসাগৰত কৰিলো এই অনুষ্ঠানটো। আৰু আমি কেৱল মাত্ৰ তাত 5 দিনৰ কৰ্মশালাত কেৱল আমি কেৰাটে সেল্ফ ডিফেন্সৰ বিষয়টো আমি শিকোৱা নাই, তাত আমি বহুত কেইটা বিষয় বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা তাত আমি তেওঁলোকৰ সেশনবিলাক দিয়াইছিলো। যেনেকে ছোৱালীবিলাকে বা মহিলাবিলাকে স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকে যত্ন ল'ব লাগে সেই বিষয়ত আমি দিছিলো। আইনৰ বিশেষ কিছুমান বিষয় নজনা কাৰণে আমি কিমান মহিলা থানাখনত গ'লে আমি ভয় কৰো, সেই আইনী কিছুমান বিষয় আমি তেওঁলোকক জনাবৰ কাৰণে কিছুমান পৰিৱেশ তেওঁলোকৰ বিশিষ্ট ব্যক্তিসকলক লৈ গৈছিলো যে কিছু তেওঁলোকৰ সম্যক আমি যাতে তেওঁলোকক জ্ঞান দিব পাৰো সেই বিষয়ত। আৰু কেইগৰাকীমান আমি মহিলা, শক্তিশালী মহিলা যে আজিৰ দিনত সমাজখনত নিজকে বহুত প্ৰত্যাহ্বান নেওচি প্ৰতিষ্ঠা লাভ কৰিছে, তেখেতসকলৰ কিছুমান জীৱন গাথা তেওঁলোকৰ লগত আমি খুব দাঙি ধৰিবলৈ যত্ন কৰিছিলো। গতিকে সেই অনুষ্ঠানত থকা আমাৰ ছাত্ৰীসকলে খুব ভাল অভিজ্ঞতা লৈ যোৱা বুলি মই ভাবিছো, মই নাজানো তেওঁলোকে কেতিয়াবা ক'ব। তাৰপিছত আমি শিৱসাগৰত পাতিলো, শিৱসাগৰত আমাক নিমন্ত্ৰণ কৰিলে, তাতো পাতিলো। আৰু তাতেও বহু সংখ্যক আমাৰ ছাত্ৰীসকলে তাত অংশগ্ৰহণ কৰিলে। মই আমাৰ কাম্যৰ প্ৰত্যেকগৰাকী সদস্যক মই বহুত ধন্যবাদ জনাইছো। তেখেতসকলক মই এনেকে ধন্যবাদ জনাব পৰা নাছিলো, মই বহুত ধন্যবাদ জনাইছো। কাৰণ প্ৰথম চিন্তা এটা, আৰু এই চিন্তাত প্ৰথম এখন মঞ্চ, আৰু এইখিনি সময়ত বহুতে ভয় কৰি থাকে যে কেনেকুৱা হ'ব, কি হ'ব অনুষ্ঠানটো, আগতে কোনেও কৰা নাই। গতিকে এই অনুষ্ঠানটো তেখেতসকলে আহি মোক সহায় সহযোগ কৰিলে, যিসকল বিশিষ্ট ব্যক্তিসকলে আহি পেলাই ইয়াত সেশন দিয়ালে, আৰু বিশেষকৈ সদৌ-অসম কেৰাটে সন্থাৰ সভাপতি প্ৰমুখ্যে সাধাৰণ সম্পাদক আৰু গোটেই টিমটোক বহুত ধন্যবাদ। ইমান কষ্ট কৰিলে আমাৰ ছাত্ৰীসকলক লৈ। আৰু এই গোটেই কাৰ্যক্ৰমটোত আমাৰ বিশেষভাৱে এটা কথাত গুৰুত্ব দিয়া হৈছিল যে অৰ্থনৈতিক স্বাৱলম্বিতা, যে যুৱতীসকলে যাতে তেওঁলোকে এতিয়াৰ পৰাই কলেজত পঢ়ি থকাৰ পৰাই যাতে সেই বিষয়টো গুৰুত্ব সহকাৰে লয়, যে তেওঁলোকে যাতে অৰ্থনৈতিকভাৱে কেনেকৈ স্বাৱলম্বী হ'ব পাৰে সেই বিষয়টো আমাৰ ইয়াত সেশন দিয়া হৈছিলে।
গতিকে সেইটো আজিৰ দিনত বহুত গুৰুত্বপূৰ্ণ অলপ আগতে মই যেটো আমাৰ সমষ্টিৰ বিষয়টো আপোনালোকৰ আগত ৰাখিছিলোঁ যে বহুত এনেকুৱা যুৱতী আছিল যে তেওঁলোকে হয়তো এই বিষয়বিলাক ভবা নাছিল সকলোৱেতো ভাল ভাবি পেলাই সংসাৰখন কৰিম বুলি ভাবে কিন্তু কেতিয়াবা ভাগ্যত বা কেতিয়াবা নাথাকে ভবা মতে নহয়গে গতিকে জীৱনটোতো জীয়াবই লাগিব গতিকে সেই বিষয়ত যদি আমাৰ কৰবাত নিজৰ জীৱনটো নিয়াবলৈ যদি কৰবাত আমাৰ আমাক ধনখিনিয়ে পৰ্যাপ্ত ধনখিনিয়ে যাতে আমাক আগুৱাই নিবৰ কাৰণে সহায় কৰে কেতিয়াও যাতে হতাশ হৈ পেলাই নিজৰ জীৱনটোকে যাতে শেষ কৰিবলগীয়া নহয়গে এই বিভিন্ন ধৰণৰ বিষয়বিলাক ৰাখি আমি অনুষ্ঠানটো কৰিছিলোঁ গতিকে মই ভাবো যে কিছু ক্ষেত্ৰত আমি এই অনুষ্ঠানটো কৰি সক্ষম হৈছোঁ ভাল এটা বিষয় আগবঢ়াবৰ কাৰণে সক্ষম হৈছোঁ গতিকে আগন্তুক দিনত আমাৰ এনেকুৱা ধৰণৰ অনুষ্ঠান হৈ থাকিব য'ত মহিলাসকলৰ যিবিলাক বঞ্চিত মহিলা আছে বিভিন্ন ক্ষেত্ৰত তেখেতসকলৰ মানসিকভাৱে আত্মবিশ্বাস বঢ়োৱাৰ ক্ষেত্ৰত এই কাম্য সদায় কাম কৰি যাব আৰু লগতে আমাৰ যিসকল আমাৰ এই অনুষ্ঠানটোত বিশেষকৈ আমাৰ মহাবিদ্যালয়সমূহে বহুত সহায় সহযোগ কৰিছিলে গতিকে মহাবিদ্যালয়সমূহৰ প্ৰত্যেকগৰাকী আমাৰ কৃতপক্ষক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বহুকেইগৰাকী আমাৰ জিলাসমূহৰ যুৱকসকলে বহুত সহায় কৰি দিছে এই অনুষ্ঠানটিত ছাত্ৰীসকলক অনাৰ ক্ষেত্ৰত শিল্পগ্ৰামত মই তেখেতসকলক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনি আছিলে মোৰ আমাৰ মূলা গাভৰু শীৰ্ষক বিষয় আৰু আগন্তুক দিনতো আমি এনেকৈ কাম কৰি যাম বিশেষভাৱে মই এই বিষয়বিলাকত সদায় কাম কৰি যাম বিশেষভাৱে মহিলাসকলৰ মানসিক শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত আৰু শাৰীৰিক শক্তি আমি যোগা হওক মেডিটেশ্যন হওক অথবা শৰীৰ চৰ্চাৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই মই ভাবোঁ যে অংশগ্ৰহণ কৰিব লাগে সকলোৰে জীৱনত সংযোজন কৰি ল'ব লাগে গতিকে এই বিষয়বিলাক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কাম্যই সদায় কাম কৰি যাব আৰু মই শিৱসাগৰত থাকোঁতে এটা খুব ভাল খবৰ এটা মোৰ কাৰণে খুব ভাল খবৰ এটা মই পাইছিলোঁ মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই কাৰণে মই যিটো কাম ভিতৰৰ পৰা কৰিব বিচাৰিছিলোঁ বা মই কামৰ জৰিয়তে কৰিবৰ কাৰণে আগবাঢ়িছিলোঁ এটা অনুষ্ঠান কৰি উঠিছিলোঁ যে ৰাজ্যিক মহিলা আয়োগ এটা খুব গুৰুত্বপূৰ্ণ এটা পদ এটা অধ্যক্ষ আৰু শিৱসাগৰত থাকোঁতেই এনাউন্স হৈছিলে মই ছাৰৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম মই খুব ভাল পালোঁ যেতিয়া এই অধ্যক্ষ হিচাপে ইয়াক নিয়োগ কৰিলে আৰু 11 তাৰিখে মই দায়িত্ব লৈছিলোঁ আৰু 11 তাৰিখে দায়িত্ব লোৱাৰ পিছৰ পৰাই নাজানো মোক লৈ পেলাই চাগে আশা বহুত আছিলে বহুত মহিলাৰ ইমানবিলাক কেছ আহিছে যিবিলাক মই আপোনাৰ সৈতে অকণমান সময় লৈ পেলাই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আমি হয়তো বৰ ৰঙীন পৃথিৱী এখনত থাকোঁ বা মোবাইলটো হাতত থাকিলে ৰিলছবিলাক চাই থাকিলে ভাবেই নহয় যে আমাৰ সমাজখনত এতিয়াও এনেকুৱা ধৰণৰ ঘটনা এতিয়াও হৈ আহিছে যৌতুক বুলি ক'লে এতিয়া কিছুমান মানুহে লগালগ কিজানি স্কিপেই কৰি দিব যে আকৌ যৌতুকৰ কথা উলিয়াইছে কিন্তু এতিয়াও আমাৰ এই সমাজখনত এই শিক্ষিত সমাজখনত বহুত ভাল ঘৰসমূহতো এতিয়াও যৌতুকৰ কাৰণে বোৱাৰীক অত্যাচাৰৰ এতিয়াও চলি আছে মোৰ অফিচত এনেকুৱা বহুত মহিলা আহিছে বহুত যুৱতী আহিছে এনেকুৱা যুৱতী আহিছে যিবিলাকৰ বিয়া হোৱা হয়তো বহুত বেছি দিন হোৱা নাই 8 মাহ হৈছে 9 মাহ হৈছে বিভিন্ন ধৰণৰ সমস্যা লৈ আহিছে আৰু এনেকুৱা বেছি সংখ্যক মহিলা আহিছে যিবিলাকে তেওঁলোকে গোটেই পক্ষটো তেওঁলোকৰ ওচৰতে আছে তেওঁলোকে শাৰীৰিকভাৱে মানসিকভাৱে তেওঁলোকে অত্যাচাৰ পাই আছে কিন্তু হয়তো কৰবাত ধনৰ অভাৱত তেওঁলোকে নিজৰ যেটো প্ৰাপ্যখিনি আছে সেইখিনিও ল'ব পৰা নাই ন্যায়খিনিও পোৱা নাই ধনৰ অভাৱত পৰ্যাপ্ত পৰিমাণৰ ধনৰ অভাৱত গতিকে মই তেওঁলোক সকলোকে কৈছোঁ যে আপোনালোকৰ কাৰণে মহিলা আয়োগে সদায় কাম কৰি যাব মই প্ৰত্যেকগৰাকী মহিলাৰ ভিন ধৰণৰ সমস্যা লৈ আহিছে আৰু সেই সমস্যাত মই দুটা বিশেষভাৱে মই সমস্যা দেখিলোঁ সমস্যা বুলি নকওঁ ঠিক এটা সমস্যাটো মই ক'লোৱে যে ধনৰ অভাৱত বহুতে ন্যায়খিনিও পাবলৈ মানে তেওঁলোকে সক্ষম হোৱা নাই তেওঁলোককতো বাৰু মই সহায় কৰিমেই আৰু এটা ক্ষেত্ৰত এনেকুৱা কিছুমান মই মহিলা দেখা পালোঁ যিবিলাক হয়তো আজিৰ কিছুমান বোৱাৰী আজিৰ দিনত
এনেকুৱা ধৰণৰ কেছ আহিছে মাতৃসকল আহিছে কান্দি কান্দি যে মোৰ ছোৱালীজনী 2 বছৰ আগত ঢুকালে বা সুইচাইড কৰিছে বা ঘৰখনত এনেকুৱা এটা দুৰ্ঘটনা হৈ পেলাই তাইৰ মৃত্যু হ'ল কিন্তু আজি কুপতি তেওঁলোকে ন্যায় নাপালে এনেকুৱা ধৰণৰ কেছো আহিছে আৰু বহু সংখ্যক এনেকুৱা মহিলাও আহিছে মই নিজে দেখি অবাক হৈ গৈছোগে ইমান সহ্য কৰিব পাৰে আমাৰ মহিলাই এখন সংসাৰ ধৰি ৰখাৰ ক্ষেত্ৰত ইমান সহ্য কৰে মই কেইটামান ঘটনা দেখি মই নিজে আচৰিত মোক তেওঁলোকে দেখুৱাইছে তেওঁলোকৰ পিঠিত দাগ গোটেই সৰ্বশৰীৰত দাগ তাৰপিছত মই তেওঁলোকক প্ৰশ্ন কৰিছো আপোনালোকে ইমান কষ্ট কৰি যে ইমান 2 বছৰ 3 বছৰ কেনেকৈ থাকিলে তেতিয়া বহু মানে প্ৰায়ভাগ মহিলাই মানে কয় আৰু যে বাইদেউ বহুত চেষ্টা কৰিলে ভাল হ'ব নেকি সেই চেষ্টা কৰোঁতে শেষত এনেকুৱা ধৰণৰ বিষয়বিলাক আহি গৈছেগৈ যে ইয়াত এনেকৈ জীয়াই থকাতকৈ মৃত্যুৱে ভাল আৰু যেতিয়া আপুনি হোৱাৰ পিছত আৰু এটা আশা হ'ল যে নাই এবাৰ আপোনাৰ ওচৰত যাওঁচোন কিবা এটা যদি সঁহাৰি পাওঁ গতিকে এনেকুৱা ধৰণৰ মহিলাও বহুতবিলাক মোৰ ওচৰত আহিছেগে গতিকে মানে আচলতে আমি বৰ সোনকালে বিচাৰবিলাক ৰাখি দিওঁ মহিলাসকলৰ ক্ষেত্ৰত যিকোনো সিদ্ধান্ত আমি মানে মই তাকে এইকেইদিন ভাবিছো যে এগৰাকী মহিলাই নিজৰ সংসাৰখন ধৰি ৰখাৰ ক্ষেত্ৰত কিমান ধৈৰ্য ধৰে কিমান কষ্ট কৰে আৰু যেতিয়া একেবাৰে নোৱাৰা অৱস্থাত থাকে তেতিয়া হয় ঘৰৰ পৰা ওলাই গুচি আহে অথবা নিজৰ জীৱনটোকে শেষ কৰি দিয়ে আৰু আমি বাহিৰৰ পৰা পটককে বিচাৰ কৰি দিওঁ তাই বেয়া অমুক বেয়া তমুক বেয়া মই নকওঁ যে মোৰ ক্ষেত্ৰত অহা এই কেছবিলাকৰ ক্ষেত্ৰতে মই কৈছো যে মহিলাবিলাকেই সম্পূৰ্ণৰূপে একদম মানে শুদ্ধ কৰবাত হয়তো কোনোবা কেছত হয়তো পুৰুষো কোনোবা ক্ষেত্ৰত এনেকুৱা ধৰণৰ হয়তো হ'ব পাৰে সেইটো এতিয়ালৈকে মোৰ ক্ষেত্ৰত অহা নাই ইয়াতে যিহেতু মহিলা আয়োগ মহিলাৰ সমস্যাবিলাক লৈ পেলাই মহিলাবিলাক আহিছে গতিকে এই বস্তুবিলাক আমাৰ বিশেষকে মই সদায় চেষ্টা কৰি আহিছো আৰু মই আগতেও কৈছো আজিও স্পষ্টভাৱে কৈছো যিসকল মহিলাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ হোৱা নাই তেওঁলোকে অত্যন্ত সুখী নিজৰ ঘৰখনক লৈ সুখী তেওঁলোকে নিজৰ জীৱনটোক লৈ সুখী তেওঁলোকৰ সদায় ভাল হওক আৰু তেওঁলোকক মোৰ ক'বলগীয়া একো নাই শুভেচ্ছা জ্ঞাপন কৰিছো কিন্তু আঙুলতাই সদায় সেই সকলৰ শক্তি হ'ব বিচাৰিছে যিবিলাকে হয়তো এটা খোজ দিব পৰা নাই হয়তো সেই খোজটো দিব নোৱাৰাৰ কাৰণে কোনোবাই হয়তো মৃত্যুকে আঁকোৱালি লৈছে সেই প্ৰত্যেকগৰাকী মহিলাই যিয়ে তেওঁলোকে হয়তো সঠিক সিদ্ধান্ত ল'ব পৰা নাই হয়তো তিলকে নিজৰ জীৱনটো কটাই আছে হয়তো কোনোবাই ন্যায় পোৱা নাই হয়তো কোনোবাই আইনী ব্যৱস্থাটো ল'বৰ কাৰণে পৰ্যাপ্ত ধন নাই এই প্ৰতিটো বিষয়ত এই প্ৰতিটো সম্পৰ্কত থকা প্ৰত্যেকগৰাকী মহিলাৰ ক্ষেত্ৰত মই আঙুলতা সদায় আপোনালোকৰ ওচৰত আছো আৰু আপোনালোকৰ হৈয়ে মই মাত দি যাম তাত কোনোবাই ভাল পাওক কোনোবাই বেয়া পাওক মই আপুনি যেনেকে যি ধৰণে মোক চেষ্টা নকৰক কেলে মোৰ আত্মবিশ্বাস প্ৰবল মোৰ মানসিক শক্তি বহুত বেছি গতিকে মই চেষ্টা কৰিম সেই মহিলাসকলৰ সদায় কণ্ঠ হ'বৰ কাৰণে আৰু তেওঁলোকৰ কাৰণে সদায় মই লাগি যাম গতিকে মই সেই প্ৰত্যেকগৰাকী মহিলাক আপোনালোকক মই কৈছো যে কোনোবাই যদি এনেকুৱা ধৰণৰ মহিলা কৰবাত যদি আপোনালোকে নিজৰ ঘৰৰ ওচৰতো দেখিছে যে ন্যায় পোৱা নাই যে তেওঁ শুদ্ধ জেগাত আছে অনুগ্ৰহ কৰি আপোনালোকে মহিলা আয়োগত আপোনালোকৰ অফিচটো আছে বেলতলাত আমাৰ শংকৰদেৱ নেতালৰ একেবাৰে ওচৰত আপোনালোকে আহিব আৰু মই অহা ছেপ্টেম্বৰ মাহত 6 বা 7 তাৰিখৰ ভিতৰত আমি এটা প্ৰেছ মিট দিম আসলতে মহিলা আয়োগৰ কি কাম মহিলা আয়োগৰ জৰিয়তে আমাৰ মহিলাসকল কেনেকৈ উপকৃত হ'ব তাৎক্ষণিকভাৱে কোনোবা মহিলাই বিপদত পৰিলে কেনে ধৰণে মহিলা আয়োগৰ পৰা তেওঁলোকে সুবিধা লাভ কৰিব কেনেকৈ চিকিৎসা সেৱা লাভ কৰিব কেনেকৈ ন্যায়িক সেৱাবিলাক লাভ কৰিব আইনী সেৱা লাভ কৰিব প্ৰপাৰ কাউন্সেলিং কেনেকৈ পাব এই গোটেইবিলাক লৈ আমি প্ৰেছ মিট দিম আৰু গতিকে মই সেই বিষয়বিলাক লৈ পেলাই আগবাঢ়িম গতিকে আপোনালোক প্ৰত্যেকৰে সহযোগিতা বিচাৰিছো মই জানো যে ইয়াৰ ভিতৰত আমাৰতো যিহেতু ভাল বেয়া দুটা থাকেই গতিকে ভালে ভালখিনি টানিব আৰু বেয়াখিনিয়ে বেয়াৰ ফালে টানিব থ্যাংক ইউ নমস্কাৰ বহুত বহুত ধন্যবাদ গতিকে মই মোৰ ধৰণে মই কাম কৰি যাম সদায় আৰু এইখিনিত মই কৃপণালী নকৰো নিজৰ দায়িত্বখিনি বুজি পাওঁ
আৰু শেষত মই আকৌ এবাৰ কৈছোঁ যে আমাৰ বিশেষকৈ মোৰ এই আত্মবিশ্বাসটো কেতিয়াও আপোনালোকে অহংকাৰ বুলি নাভাবিব। মই বহুত আত্মবিশ্বাসী আৰু মই বিচাৰিছোঁ যে আমাৰ প্ৰত্যেকগৰাকী যুৱতীয়ে আত্মবিশ্বাসী হওক আৰু স্বাৱলম্বিতাৰে তেওঁলোকে আগবাঢ়ক, শক্তিশালী এটা মানসিকভাৱে তেওঁলোকে শক্তিশালী হওক, শাৰীৰিকভাৱে তেওঁলোকে ফিট থাকক, সদায় ফিজিকেলি ফিট থাকক তেওঁলোকে। গতিকে সেইখিনি তেওঁলোকে ৰাখক আৰু জীৱনটো আমি উপভোগো কৰিব লাগিব, কিন্তু সমান্তৰালভাৱে জীৱনটোক আমি বহুত পৰিকল্পনাৰ ভিত্তিত আগবঢ়াই নিব লাগিব। আৰু এটা কথা কওঁ যে এখন সংসাৰ ধৰি ৰখাৰ ক্ষেত্ৰত কেৱল একমাত্ৰ মহিলাগৰাকীয়েই দায়িত্ব নহয়, পুৰুষজনৰ সমানে দায়িত্ব থাকে। গতিকে সকলোকে কৈছোঁ যে এনেকুৱা ধৰণৰ কেছবিলাক আৰু আহি থাকিব। মই আপোনালোকক সময়ে সময়ে জনাই থাকিম মহিলা আয়োগৰ অফিচৰ পৰাই, আৰু মই সদায় সজাগ কৰি যাম উঠি অহা প্ৰজন্মখিনি। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া আছিল, এইখিনি সময় মই আপোনালোকৰ পৰা লৈছোঁ। আৰু পিছলৈ আকৌ এনেকুৱা ধৰণৰ বিষয় লৈ আপোনালোকৰ ওচৰত আহিম। আৰু বহুত বেছি নাই, মই সকলোকে ধন্যবাদ জনাইছোঁ যে আপোনালোকে মোক সহযোগ কৰিছে। আৰু বহুত মেছেজ আহিছে, মই আচলতে একদম পঢ়িব পৰা নাই, ইমান ফাষ্ট গৈছে। মই পিছত পঢ়িব লাগিব, কমেণ্টবিলাক পিছত পঢ়িব লাগিব। ধন্যবাদ, সকলোকে ধন্যবাদ জনাইছোঁ, সকলোকে ধন্যবাদ জনাইছোঁ দেই। হয়, আৰু ইয়াতে বহুত ভালো মেছেজ থাকিব, বেয়া কমেণ্টো থাকিব, আৰু সেইখিনিক লৈ পেলাই আগবাঢ়িব লাগিব। এইবিলাক থাকিবই সমাজখনত। আৰু এটা কথা ঠিক যে কাম কৰা মানুহৰে সমালোচনা হয়, বহি শুই থকা মানুহৰ কেতিয়াও সমালোচনা নহয়। মই গোটেই সমালোচনাবিলাক ভালকৈ শুদ্ধভাৱে লওঁ, যিখিনি ল'বলগীয়া বুলি মই ভাবোঁ সেইখিনি মই লওঁ, আৰু মই তেনেকৈ আগবাঢ়ি যাম। কোনোবা আলি দিছে, বাবা তুমি প্ৰথমতে অসমীয়াখিনি ভালকৈ লিখিবলৈ শিকা দেই, কেতিয়াৰ পৰা অসমত আছা নাজানো বাৰু, চাবা আকৌ বিপদত পৰিবা। থেংক ইউ MNC পৰা, থেংক ইউ ছ' মাছ, বহুত বহুত ধন্যবাদ। নমস্কাৰ, হাই, থেংক ইউ দীপালী বাইদেউ, থেংক ইউ। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ, বহুত বহুত ধন্যবাদ, বহুত ধন্যবাদ। মোৰ বহুত ক'বলগীয়া আছে, কিন্তু আজি শেষ নকৰোঁ। কেতিয়াবা কি হয়, আমাৰ প্ৰায় হয় তেনেকুৱা যে ক'ৰবাত ভাষণ দিবলৈ গ'লে মাত্ৰ দুটামান বাক্যহে মানে আমাৰ ক'ৰবাত পৰ্টেলবিলাকত দি দিয়ে, আৰু তাৰ ওপৰত বেছ কৰি পেলাই বহুতে বিভিন্ন ধৰণৰ বিচাৰবিলাক ৰাখে। এইটো ভুল কথা, জনাই জানিব যিসকলে শুনি আছিলে, তাত প্ৰত্যক্ষভাৱে থাকে। নমস্কাৰ টিনা, নমস্কাৰ, ভাল, আপোনাৰ ভালনে? ৰাজীৱ ডেকা, নমস্কাৰ, বহুত ধন্যবাদ। গতিকে মোৰ এইখিনিয়ে বিষয়, সকলোকে ধন্যবাদ জনাইছোঁ। মই এতিয়া বিদায় ল'ম, আৰু অলপ পিছত বাৰু মেছেজবিলাক চাম কোনে কি দিছে। ধন্যবাদ। আৰু কাম্যই আগন্তুক দিনত কামবিলাক কৰি যাব, কিবা পৰামৰ্শ থাকিলে দিব আপোনালোকে। থেংক ইউ ছ' মাছ জ্যোতি কুমাৰ, থেংক ইউ যোগেন দাস, থেংক ইউ ববিতা কলিতা, থেংক ইউ ছ' মাছ। মই আমাৰ যিকেইগৰাকী শিৱসাগৰত আৰু আমাৰ শিল্পগ্ৰামত যিখিনি আমাৰ ছোৱালীবিলাক আহিছিলে ইয়াতে, তেওঁলোকক মোৰ হোৱাটছআপ গ্ৰুপ এটা আছে, তেওঁলোকক মই সদায় খবৰ লৈ থাকোঁ, আৰু তেওঁলোকক মই কৈছিলোঁ, এতিয়াও তেওঁলোকক কৈ থাকোঁ যে তোমালোকে ওচৰত চুবুৰীত তোমালোকৰ কণ যিবিলাক ভাইটি ভণ্টিহঁত আছে তেওঁলোকক পঢ়ুৱাবা, অফ টাইমত যিখিনি সময় তোমালোকে পোৱা তেওঁলোকক পঢ়াবা। সেইখিনি পঢ়াই থাকিলে নিজৰো ভাল লাগি থাকিব, আৰু ওচৰ পাজৰত থকা সেই কণ ল'ৰা ছোৱালীবিলাকেও ভাল পাব। বহুতৰ কেতিয়াবা মানে টিউশ্যন ল'বৰ কাৰণে কেতিয়াবা সক্ষম নহয়, তেওঁলোকেও ভাল পাব, পৰিয়ালবিলাকেও ভাল পাব। নমস্কাৰ, তোমাক বহুত ভাল লাগে। ভাৰতী শইকীয়া, থেংক ইউ ছ' মাছ। মই জানো আপোনালোকে যিবিলাকে প্ৰত্যাহ্বান নেওচি আপোনালোকে কাম কৰি আছে, তেওঁলোকে প্ৰত্যেকেই মোক ভাল পায়, মই জানো। মই সেইকাৰণে আপোনালোকৰ হৈ সদায় মাত মাতি যাওঁ,
কাৰণ মই নিজেও বহুত প্ৰত্যাহ্বান নেওচি মই কাম কৰি আছো মই আপোনালোকৰ কাৰণে সদায় থাকিম থ্যাংক ইউ বৰ্ণালী ডেকা থ্যাংক ইউ সো মাচ জুন ডেকা নমস্কাৰ মাইনা ভালে আছে নমামি ভালে আছে অজয় নৰ ভাল লাগিল থ্যাংক ইউ নমস্কাৰ পৰাপক্ষত কেতিয়াও নিজৰ ফালৰ পৰা ভুল হ'বলৈ নিদিওঁ মই কেতিয়াও নিদিওঁ থ্যাংক ইউ সো মাচ নমস্কাৰ জুনমণি ছোৱালী নমস্কাৰ বহুত ধন্যবাদ আৰু কিবা সাজেশ্যন থাকিলে আপোনালোকে দিব নমস্কাৰ বহুত ধন্যবাদ গতিকে আজিলৈ আহো সকলোকে নমস্কাৰ জনাইছো আৰু ক্ষমা জনাইছো শেষত আৰু পুনৰ লগ পাম বহুত ধন্যবাদ ইমান মেছেজ আহি আছে এৰিব পৰা নাই বহুত ভাল লাগিল আজি লাইভটো কিয়নো বহুত আপোনাক লৈ বহুত হয় কথাটো আচলতে কি হয় মানে আপুনি ঠিকই লিখিছে মানে কেতিয়াবা কি হয় টিভিত দেখাটো মোবাইলত দেখাটো সেই দুটা বাক্য কোৱাটো দেখি পেলাই ভাবে যে এনেকেই কৈছে নেকি এনেকুৱাই নেকি কথাবিলাক আচলতে সেইটো কথা নহয় লগ পোৱা মানুহবিলাকে মোক জানে বহুত ভালকে জানে আৰু মোক যোনে এবাৰ এৰিছে এবাৰ লগ পাইছে তেওঁলোকে আজিলৈকে আছে যেনিবা মই এদিন লগ পাম দে নিশ্চয় লগ পাব মোৰ অফিসটো আমাৰ মহিলা আয়োগৰ অফিসটো নেত্ৰালয়ৰ শংকৰদেৱ নেত্ৰালয়ৰ একেবাৰে ওচৰত বেলতলা প্লিজ আৰু মই ৰিকুৱেষ্টো কৰিম আপোনালোকৰ যদি কিবা এনেকুৱা ক'ৰবাত পাৰিবাৰিক সংঘাত বা এনেকুৱা ধৰণৰ নাৰী নিৰ্যাতন ক'ৰবাত যদি দেখা পায় বা আপোনালোকে প্লিজ যোগাযোগ কৰিব মহিলা আয়োগত আৰু কেইদিনমানৰ পিছত আপোনালোকক মই জনামো কেনেকে কি ধৰণে আপোনালোকে সহায় লাভ কৰিব নমস্কাৰ দীপালী নমস্কাৰ বহুত ধন্যবাদ বাইদেউ বহুত ধন্যবাদ নমস্কাৰ দীপু ধন্যবাদ নিৰ্মলা গোহাঁই হাজৰিকা ধন্যবাদ বাইদেউ ধন্যবাদ নমস্কাৰ ৰুমি দেৱী প্ৰণতি মহন্ত বাইদেউ ধন্যবাদ পূবালী বাইদেউ ধন্যবাদ নাই ধন্যবাদ অনুপমা কলিতা এটা ইমান মেছেজ আহিছে মই এৰিব পৰা নাই ৰূপা শ্ৰী দত্ত নমস্কাৰ ভাল মোৰ খবৰ ভাল মই পিছত আকৌ লাইভ আহিম কেতিয়াবা কিবা যদি বিষয় থাকে প্লিজ ক'ব মই নিশ্চয় মোৰ ফালৰ পৰা যিমান ক্লিয়াৰিটি দিব লাগে মই দিম ধন্যবাদ শিৱসাগৰৰ পৰা ৰেখা বড়ো নমস্কাৰ অৰুণদতী নমস্কাৰ হয় নমস্কাৰ সবিতা বৰ্মন নমস্কাৰ ৰাজেশ চৌধুৰী নমস্কাৰ সকলোকে নমস্কাৰ জনাইছো দেই মই কল্যাণী গোহাঁই লাভ ইউ নমস্কাৰ বহুত ধন্যবাদ নমস্কাৰ বহুত মৰম আৰু শুভেচ্ছা বাইদেউ বহুত ভাল লাগিল পাহি ভাগ্য শইকীয়া নমস্কাৰ ষ্ট্ৰং ওমেন য়েছ আই এম ষ্ট্ৰং দৰ্শনা হাজৰিকা থেংক ইউ সো মাচ থেংক ইউ নিগম মিলি ভাল কৰি যাওক নমস্কাৰ বহুত ধন্যবাদ নমস্কাৰ কথা পাতিব মন গৈ আছে কিয় আৰু অলপ আৰু কি একচুৱেলি বহুত বিষয় আহি যায় কিন্তু মই ভাবিছো যে প্ৰথমবাৰ হতে গোটেই বিষয়বিলাক নাৰাখো কিন্তু মোৰো মন গৈ আছে যে কথা পাতিবলৈ আচলতে কেতিয়াবা কিছুমান বিষয় লৈ আহিম আপোনালোকে মেছেজ কৰিব মই 100% আহিম মোৰো ভাল লাগিছে যে প্ৰথম আহিছো মই লাইভ হয় সেইটোতো হয় বৰ্ণালী বৰা ঠিক কথা কৈছে আপুনি সেইটোতো হয় ভাল কামবিলাক বাৰু আমাৰ সমাজততো সেইটো হয়ে মানে পিছলে টানা মানুহ বহুত বেছি থাকে আগলৈ আগবঢ়াই দিয়া মানুহ কম থাকে কিন্তু কি হয় যাৰ মনৰ স্থিৰতা থাকে যাৰ লক্ষ্য একদম যাৰ লক্ষ্য থাকে যিকোনো বিষয়ত ফোকাস থাকে তেওঁলোকৰ কাৰণে অসুবিধা নহয় আজি মোৰ কাৰণে একো অসুবিধা নহয় নিশ্চয় মই ভালকে কৰি যাম শানিদুল ইছলাম থ্যাংক ইউ সো মাচ থ্যাংক ইউ Roni, Tina Sonwal, thank you. Rekha Bora, Punor Nichoi Janam, thank you. Moni Bora, thank you, Bedo. ভাল লাগিছে আপোনালোকে ইমান ধুনীয়াকে মেছেজ দিছে মই আগতে এনেকে অহা নাছিলো থ্যাংক ইউ সো মাচ আৰু ইয়াতে অনুভৱ কৰিব পাৰি যে আপোনালোকে অলপ কৰবাত মোক ভাল পায় মোৰ ভাল লাগিছে দেই মোৰ বহুত ভাল লাগিছে আজি
কেতিয়াবা কিছুমান বস্তু অলপ সময় নিৰাশ কৰে কিন্তু তথাপিতো নিজে ঠিক হৈ লওঁ কিন্তু আজি এই মেছেজবিলাক দেখি সঁচাকৈ বহুত ভাল লাগিছে থ্যাংক ইউ টিনা সোণোৱাল জন্নত ৰুহানি থ্যাংক ইউ পৰিস্মিতা দাস থ্যাংক ইউ so much thank you Pahi Kashyap thank you so much Manoj I really love you big fan thank you Manoj thank you so much নিশ্চয় ভাৰতী শইকীয়া কৰবি ভালে আছো দেই ভালে আছো লটস অফ লাইফ দীপু থ্যাংক ইউ so much thank you সুনীল সোণোৱাল নমস্কাৰ তো ইমান মেছেজ আহি আছে মই কি কৰোঁ ধৰিব পৰা নাই থ্যাংক ইউ আৰু অলপ সময় ignore all those people who talk behind you ekdom ignore korue moi thank you Joyashree Burha Guhai thank you so much বাইদেউ Anita Bishu thank you Mamta Das Seema Das Gogoi kenake contact korim please আপোনালোকে মোৰ অফিসটো আছে মই আকোবাৰ কৈ দিছো বেলতলা তিনিআলিত শংকৰদেৱ নেত্ৰালয়ৰ একেবাৰে ওচৰত অফিসটো আপোনালোকে আহিব দেই মই লগ দিওঁ সচৰাচৰ মই থাকোৱে আৰু মহিলা আয়োগৰ পৰা বহুত ভাল কিছুমান কাৰ্যসূচী লৈছো মই ভাবো যে সেইখিনিয়ে বহুত মহিলাক কামত দিব যিসকল মহিলাই মই ভাবো যে তেওঁলোকক সহায়ৰ এখাৰি মাতৰ বহুত প্ৰয়োজন আছে বহুত সহায় হ'ব আপোনাৰ বাইদেউ আপোনাৰ থ্যাংক ইউ so much Manoj thank you Paul Champa thank you Rinku Monikor apuni thank you so much Saurav Mamta Das thank you so much Rasmi Devi you're follow korim baru Krishna Devi thank you Kinkini Kose bhal lage thank you so much thank you Sanika Rabha মোৰ ভাল লাগিছে নামবিলাক কৈ মই শুদ্ধ মানে মই নাজানো পটককে আহিছে আৰু মই কৈছো নামবিলাক দে খেলিমেলি হ'ব পাৰে sang Kamleshwar sang thank you so much thank you নিশ্চয় মই আপোনালোকে আসলতে মোক কোৱাটো ঠিক নহব মই মহিলা আয়োগত যিমানখিনি পাৰো সিমান মই কষ্ট কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেটো বিশ্বাসত এই পদটোত ৰাখিছে মই গুৰুত্ব সহকাৰে লৈ মই কাম কৰিম মই ভাল মেছেজ আহি আছে আই ডোন্ট নো মই কেনেকৈ কি কৰিম থ্যাংক ইউ